আচলতে ৰাতিপুৱা 5:30 মান বজাত হৈছে। এই নেৰানেপেৰা বৰষুণৰ কাৰণে হৈছে হ'বলা। ওপৰত আপুনি দেখিছে ইয়াৰ যিটো মানে শ্লোপটো খুব ঢালুটো মানে একদম খুব ষ্ট্ৰেইট হৈ গৈছে। সেইকাৰণে মাটিখিনি লুজ হৈ যোৱা যে কণ্টিনিউৱাছ বৰষুণ হোৱাৰ পাছত এইখিনি আজি ৰাতিপুৱা 5টা বজাত খহি পৰাটো আমি প্ৰত্যক্ষ কৰিছোঁ। বিপদজনক খুবেই বেছি। আপুনি যদি ওপৰলৈ যদি চাই দেখিব সেই যি কেইঘৰ মানুহ আছে সেই যি মানুহৰো আৰু বেছি সময় নালাগে হয়তো ডাঙৰ দুৰ্যোগ তেখেতসকললৈ নামি আহিব। কাৰণ আল্টিমেটলি তেখেতসকলে হয়তো দুৰ্যোগৰ সন্মুখীন হ'ব। আমি যিহেতু ওচৰ চুবুৰীত থাকোঁ, আমি আহিছোঁ, সহায় কৰিছোঁ, কিন্তু আচল দুৰ্যোগটো তেখেতসকলৰ কাৰণে স্থানীয় আহিছিল, ৱাৰ্ড কমিশ্যনাৰ আহিছিল, আমি তেখেতক অৱগত কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে যে তেখেতৰ নিজৰ এজেণ্টৰ সহায়ত বা তেখেতৰ নিজৰ যি আছে সেই ওপৰত থকা মানুহখিনিক সতৰ্কতামূলক হিচাপে তেওঁলোকে ব্যৱস্থা ল'বৰ বাবে অনুৰোধ। মূলক হিচাপেতো কোনো নাই, আপুনি নিজে দেখিছে সেইখিনি গোটেইখিনি, আৰু এজাক যদি বৰষুণ দিয়ে গোটেই ঘৰে চৰে তললৈ সৰি পৰিব। এতিয়া গোটেই ডিচি চিচি এডিচি কোনোবা আহি মেলি চাই মেলি চবে ফটো তুলিহে লৈ গুচি গ'ল। এতিয়া আপুনি নিজে চাওক, আধা ৰাস্তাত পেলাই ডাষ্টবিন চাষ্টবিন চব গুচি গৈছে। এতিয়া সতৰ্কতামূলক বুলি ল'বলৈতো একো নাই, ওপৰৰ মানুহখিনিতো যেতিয়াই তেতিয়াই পৰি যাব, ঘৰ ভাঙি তলত পৰি যাব। এইটো কাহিলী পৰা নিজৰা পথ বুলি কয়। মানে আপুনি নিজে চাওক, আপুনি কেমেৰাতে যদি এবাৰ ঘূৰাই দিয়ে আপুনি দেখিব ঘৰকেইটা খালি পাথৰটোত লটকি আছে। এইটো যেতিয়া তেতিয়াই ভাঙি যাব। মুহূৰ্তত যদি বৰষুণ আহি যায়, মুহূৰ্তত এটা নঘটিবলগীয়া সম্ভাৱনা হোৱাৰ পুৰা একদম নিশ্চয় নিশ্চয় নিশ্চয়। আচলতে ৰাতিপুৱা 5:30 মান বজাত হৈছে। এই নেৰানেপেৰা বৰষুণৰ কাৰণে হৈছে হ'বলা। ওপৰত আপুনি দেখিছে ইয়াৰ যিটো মানে শ্লোপটো খুব ঢালুটো মানে একদম খুব ষ্ট্ৰেইট হৈ গৈছে। সেইকাৰণে মাটিখিনি লুজ হৈ যোৱা যে কণ্টিনিউৱাছ বৰষুণ হোৱাৰ পাছত এইখিনি আজি ৰাতিপুৱা 5টা বজাত খহি পৰাটো আমি প্ৰত্যক্ষ কৰিছোঁ। বিপদজনক খুবেই বেছি। আপুনি যদি ওপৰলৈ যদি চাই দেখিব সেই যি কেইঘৰ মানুহ আছে সেই যি মানুহৰো আৰু বেছি সময় নালাগে হয়তো ডাঙৰ দুৰ্যোগ তেখেতসকললৈ নামি আহিব। কাৰণ আল্টিমেটলি তেখেতসকলে হয়তো দুৰ্যোগৰ সন্মুখীন হ'ব। আমি যিহেতু ওচৰ চুবুৰীত থাকোঁ, আমি আহিছোঁ, সহায় কৰিছোঁ, কিন্তু আচল দুৰ্যোগটো তেখেতসকলৰ কাৰণে স্থানীয় আহিছিল, ৱাৰ্ড কমিশ্যনাৰ আহিছিল, আমি তেখেতক অৱগত কৰিছোঁ আৰু তেখেতে আমাক কথা দিছে যে তেখেতৰ নিজৰ এজেণ্টৰ সহায়ত বা তেখেতৰ নিজৰ যি আছে সেই ওপৰত থকা মানুহখিনিক সতৰ্কতামূলক হিচাপে তেওঁলোকে ব্যৱস্থা ল'বৰ বাবে অনুৰোধ। মূলক হিচাপেতো কোনো নাই, আপুনি নিজে দেখিছে সেইখিনি গোটেইখিনি, আৰু এজাক যদি বৰষুণ দিয়ে গোটেই ঘৰে চৰে তললৈ সৰি পৰিব। এতিয়া গোটেই ডিচি চিচি এডিচি কোনোবা আহি মেলি চাই মেলি চবে ফটো তুলিহে লৈ গুচি গ'ল। এতিয়া আপুনি নিজে চাওক, আধা ৰাস্তাত পেলাই ডাষ্টবিন চাষ্টবিন চব গুচি গৈছে। এতিয়া সতৰ্কতামূলক বুলি ল'বলৈতো একো নাই, ওপৰৰ মানুহখিনিতো যেতিয়াই তেতিয়াই পৰি যাব, ঘৰ ভাঙি তলত পৰি যাব। এইটো কাহিলী পৰা নিজৰা পথ বুলি কয়। মানে আপুনি নিজে চাওক, আপুনি কেমেৰাতে যদি এবাৰ ঘূৰাই দিয়ে আপুনি দেখিব ঘৰকেইটা খালি পাথৰটোত লটকি আছে। এইটো যেতিয়া তেতিয়াই ভাঙি যাব। মুহূৰ্তত যদি বৰষুণ আহি যায়, মুহূৰ্তত এটা নঘটিবলগীয়া সম্ভাৱনা হোৱাৰ পুৰা একদম নিশ্চয় নিশ্চয় নিশ্চয়।